কৈছে 11টা ইন্দ্ৰিয় দিছো, 10টা ইন্দ্ৰিয় তোৰ বেলেগৰ কামত লগা, মোৰ আপত্তি নাই, মোক কেৱল মনটো দে। মন মনা ভৱ মদ ভক্তা মধ্যাজি মাম নমস্কৰো, মামে বৈশ্যসী সত্যম তে প্ৰতিজানে প্ৰিয়সী মে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা। মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। কহিলো তোমাতো সত্যবাণী, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। মহাপুৰুষ মাধৱদেৱে ঘোষাত অনুবাদ কৰিছে সুন্দৰভাৱে। মনটো বিচাৰিছে আমাক, কিয়? কাৰণ ভক্তি বস্তুটো হৈছে ভাৱৰ লগত জড়িত, ভাৱেই ভক্তি বুলি সেইকাৰণে কয়। কিন্তু আমি এই বিষয়ে আমাক সুখ দিছে বুলি ভাবি আমি বিষয়ৰ কথা চিন্তা কৰোঁ। সেইকাৰণে প্ৰহ্লাদে দৈত্য শিশুক কৈছে বিষয়ৰ কথা বাদ দিয়া। আমাক যিটো আনন্দ লাগে এইটো বিষয়ত নাই। আমাক যিটো আনন্দ লাগে, আনন্দটো কেনেকুৱা হ'ব লাগে? মই যাতে সদায় পাওঁ। যিটো আনন্দ সকলোৰে কাৰণে সমান, সদায় একেই থাকিব, সেই আনন্দটো মই বিচাৰিছোঁ। কিন্তু বিষয়ৰ যিবিলাক বস্তু আছে, যিটো আপোনাৰ কাৰণে আনন্দ এইটো বেলেগৰ কাৰণে দুখো হ'ব পাৰে। এজন ৰোগী, তেওঁৰ অসুখ হৈছে, তেওঁৰ কাৰণে এইটো কষ্টকৰ কথা, কিন্তু ডাক্তৰ এজনে মনে মনে ভালো পাব পাৰে যে বেটা আহিছে আজি মোৰ ওচৰলৈ কাষ্টমাৰ বেছি। বুজি পাইছে নাই? বস্তুবিলাক তেনেকুৱা, যিটো আপোনাৰ কাৰণে বেয়া বেলেগ এজনৰ কাৰণে ভাল হ'ব পাৰে, বিষয়ৰ বস্তু। কিন্তু যিটো প্ৰকৃত আনন্দ এইটো সকলোৰে কাৰণে একেই, আৰু যাৰ কোনো ধৰণৰ ক্ষয় নাই। পাৰ্থ নৈব ইহনা অমূত্ৰ বিনাশস্তস্য বিদ্যতে, নাহি কল্যাণকৃত কচ্ছিম দুৰ্গতিম তাত গচ্ছতি। 6ষ্ঠ অধ্যায় 40 নম্বৰ শ্লোক গীতা। তাত লিখিছে, হে অৰ্জুন, এই আনন্দৰ কোনোদিন ক্ষয় নহয়, তোমাৰ শৰীৰ পৰি যাব পাৰে। এইটো শৰীৰ নাশ হোৱাৰ পিছত যিটো শৰীৰ পাবা, আজি এইটো শৰীৰত যিমানলৈকে ভক্তি আগবঢ়ালা তাৰ পৰা আৰম্ভ হ'ব। গতিকে আল্টিমেটলি বিষয়ৰ আমাক ধান্দাটো এৰি পেলাই কেৱল ঈশ্বৰ চিন্তনত মন দিবলৈ কৈছে। কৃষ্ণ বাবু। কৃষ্ণ কৃষ্ণ। ৰাম বুলিবা ভাগৰ উদ্যম এৰিবে, কি কাৰ্যত লাগে আকৌ ইহাৰ উত্তৰ শুনা নিৰন্তৰ, দৈত্য শিশু মোৰ বাক। পশু শৰীৰত ইন্দ্ৰিয়ৰ সুখ, সমস্তে দেহতে পাৱে, পূৰ্বৰ দৃষ্টে যত্ন নকৰিবে, আপুনি আখি মিলাৱে। দুখ লাগিয়া যেহেন পুৰুষে, একো যত্ন নকৰয়, তথাপিতো আনি মিলাৱয় দৈবে, অন্তে দুখে নপাৱয়। সিমতে জানা সুখ মিলে আখি, দুখ গুছে তেতিক্ষণে, আক লাগি যত্ন কৰিবে নলাগে, বিচাৰি দেখিও মনে। পদে কৈছে, বুলিবা ভাগ্যৰ উদ্যম এৰিবে, কি কাৰ্যত লাগে আকৌ ইহাৰ উত্তৰ শুনা নিৰন্তৰ, দৈত্য শিশু মোৰ বাক। পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ, সমস্তে দেহত পাৱে, পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে, আপুনি আখি মিলাৱে। যদি হয়তো ক'ব পাৰে যে ভাগ্যৰ উদ্যম এৰিব লাগে, কি কাৰ্যতনো এইটো কাম লাগে, তাৰ উত্তৰ হিচাপে কৈছে যে ইন্দ্ৰিয়ৰ সুখবিলাক পশু শৰীৰতো পায়, আৰু ইয়াত কৈছে পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে, আপুনি আখি মিলাৱে। বৰ তত্ত্বৰ কথা এটা কৈছে। চাওক, মই অলপ আগত আপোনালোকক কৈছিলোঁ আমাৰ জীৱনৰ সুখ দুখবিলাক নিৰ্ভৰ কৰিছে কেইটামান কথাৰ ওপৰত। মূল 4টা বস্তু। প্ৰথম হৈছে আমাৰ প্ৰাৰব্ধ, মানে আমি এই শৰীৰটো গ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত সঞ্চিত কৰ্মৰ পৰা যিটো অংশ আনিছোঁ, তাত পাপৰ সংখ্যা কিমান আহিছে, পুণ্যৰ সংখ্যা কিমান আহিছে, তাৰ ওপৰত বেছ কৰি আমি সুখ দুখ ভোগ কৰিবলগীয়া হয়। আৰু ভকতসকলে কয় যে এইটো কেৱল 25%হে নিৰ্ভৰ কৰিছে।
বাকী ৭৫% কি? তেওঁলোকে কৈছে ২৫% নিৰ্ভৰ কৰে সন্তানৰ সুখ দুখ মাকৰ ওপৰত। আমি অলপ আগত কৈছিলোঁ গৰ্ভৱতী মহিলাই এই যে সন্তানটো স্থিত হোৱাৰ পৰা প্ৰসৱলৈকে এই সময়ছোৱাত তেওঁৰ আচৰণ ব্যৱহাৰ খাদ্যাভ্যাস কেনেকুৱা। ৫ বছৰ ৫ মাহলৈকে সন্তানটোৰ চৰ্মও নহয়। মাকে যি খায় জ্বলা টেঙা যত যিমান গ্ৰহণ কৰে ৰস হিচাপে গৈ নাৰীৰ দ্বাৰা শৰীৰটোত এই সন্তানৰ শৰীৰত ডাইৰেক্ট পৰে আৰু চিঞৰি উঠে বহু অপি ময়া দৃষ্টা যোনিধাৰম পৃথক পৃথক গৰ্ভবাস মহাদুঃখ ত্ৰাহিমাম মধুসূদন। মধুসূদন স্তোত্ৰ শংকৰাচাৰ্য লিখিছে। তাত লিখিছে কি লিখিছে তাত? যে মই বহুত যোনিত ভ্ৰমণ কৰিছোঁ। এই অতি কষ্ট 10 মাহ 10 দিন এই ইউটেৰাছত অকণমান গৰ্ভাশয়ত বেকাকে থাকিব লাগে। কিমান কষ্ট, অতি কষ্টত থাকোঁ মই। আৰু তাতে মাকে যিখিনি গ্ৰহণ কৰে জ্বলা টেঙা যত যিমান নাৰীৰ দ্বাৰা গৈ এই শৰীৰত পৰেগৈ আৰু চিঞৰি উঠে। আমাৰ ফালে অৱশ্যে আৰু এটা নিয়ম আছে, গৰ্ভৱতী আইসকলে আকৌ সেইটো সময়ত বোলে বহুত কাৰোবাৰ জ্বলা খাবলৈ মন যায়, কাৰোবাৰ টেঙা খাবলৈ মন যায়। প্ৰায় মাকৰ ঘৰলৈকে পঠাই দিয়া হয় যে এইবিলাক আপডাল ৰাখা। আমাক এবাৰ এজনে কৈছে, বাপ এই সন্তানটোৱে অৱশ্যে মাকৰ গৰ্ভত এটা কথা ভাবি থাকে, বোলে মাও এতিয়া যিমান জ্বলা টেঙা খুৱাবলৈ মন আছে খুৱাই থাক, এবাৰ বাহিৰলৈ আহিবলৈ দে, আৰু সুতৰ লগত ময়ো ঘূৰাই দিম চব। সেইকাৰণে বহুত মাক বাপেকক ঘূৰাই দিয়ে সম্পূৰ্ণ ইণ্টাৰেষ্টৰ লগত, জ্বলা টেঙা পুৰা খুৱাই দিয়ে। হে লাষ্টততো বহুত এনেকুৱা আহে তেজপুত্ৰ কৰিবলৈ বাধ্য হৈ যায়, জীৱনটোতে তোক ত্যাগ কৰিলোঁ। যদিও ৰসিক কথা তত্ত্ব আছে ইয়াত। আপুনি সেই সময়ত এগৰাকী আমাৰ আজিকালি চাওক কিমান শুদ্ধ বস্তুবিলাক আমি কোনফালে গৈ আছোঁ পশ্চিমীয়া সংস্কৃতিত। ফাদাৰ ডে পাতো, মাদাৰ ডে পাতো। ফাদাৰ ডে পাতিবলগীয়া কাৰ হয়? যাৰ ফাদাৰৰ নিশ্চয়তা নাই। হে এতিয়া বাহিৰৰ কোনোবা এগৰাকীক যদি কয় যে মা মোৰ দেউতা কোন, তোৰ দেউতা মানে তই কোন চনত জন্ম হৈছিলি চাব লাগিব ডায়েৰীত। তই এইটো 2002ত হৈছিলে। 2002ত মই কাৰ লগত আছিলোঁ? মোৰ পতি তেতিয়া অমুকজন আছিল। আচ্ছা, সেইটো সময়ত তেতিয়া তোৰ ফাদাৰ সেইজনে হ'ব লাগিব। তাৰপিছত 4জন ফাদাৰ চেঞ্জ হ'ল হাজবেণ্ড। গতিকে ফাদাৰ ডে আমাৰ কাৰণে নহয়, ইয়াত ধৰ্মপত্নী বুলি কোৱা হৈছে। ধৰ্ম সহধৰ্মিনী বুলি কোৱা হয়। আমাৰ কাৰণে ফাদাৰ ডে মাদাৰ ডে কি মতলব আছে? প্ৰত্যেক দিনাই মা দেউতাকক শুশ্ৰূষা কৰা, শ্ৰদ্ধা কৰা তোমাৰ কাৰণে হৈ গ'ল। আপোনালোকৰ যোৰহাটৰ বেয়া নাপাব, এটা বদনাম আছে কিন্তু। এইবাৰ যোৰহাটত যিটো ঘটনা হৈছিল, এগৰাকী আইৰ, বহুতে কয় আমিও কওঁ বহুত জেগাত, যে মাতৃগৰাকীৰ কংকালটো ওলাইছে বিচনাত, জীয়েক কাষতে থাকে কিন্তু খবৰ নাই। ক'লে গৈ আছোঁ আমি, কি কৰি আছোঁ, কোন জেগাৰ মই নাজানো, যোৰহাটৰ একুৰেট ক'ত, ঘৰৰ ওচৰত। একে সত্য কথা, পেপাৰে তেতিয়াহ'লে চাওক ইয়াতকৈ আৰু লাজৰ কথা কি থাকিব পাৰে? গতিকে আল্টিমেটলি এইখিনি কথা চিন্তা কৰিবলগীয়া। মই কৈ আছিলোঁ দুখ সুখৰ ভোগীৰ কথা। দুখ সুখ ভোগ কৰাত প্ৰথমটো হৈছে আমি প্ৰাৰব্ধ কেনেকৈ আনিছোঁ। 25% প্ৰাৰব্ধত আছে, 25% আইসকলৰ ওপৰত নিৰ্ভৰ কৰিছে, মাতৃৰ ওপৰত। তেওঁ গৰ্ভ ধাৰণ কৰাৰ পৰা বুলি প্ৰসৱলৈকে এই সন্তানটো যেতিয়ালৈকে লৈ আছে, কেনেকৈ কি ধৰণে তেওঁৰ খাদ্যাভ্যাস, কেনেকুৱা তেওঁৰ আচৰণ, জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কি গ্ৰহণ কৰিছে, কি খাদ্য গ্ৰহণ কৰিছে। অকল এইটোৱে নহয় খাদ্য, বাকীবিলাক জ্ঞানেন্দ্ৰিয় দিয়া গ্ৰহণ কৰাৰখিনিও এয়াও খাদ্যই কেনেকুৱা গ্ৰহণ কৰিছে। বাপ সমস্তই ভাবিছে আমি বাচিলোঁ, বচা নাই। বাপ সমস্ত আছে 25%। সৃষ্টি কাৰ্যত আগবাঢ়িবলৈ যাওঁতে আপোনাৰ মানসিক স্থিতি কেনেকুৱা, কামনা বাসনা নে ভক্তি ভাৱত ঈশ্বৰে আমাক দিছিলে সৃষ্টি বৰ্ধন কৰিবৰ কাৰণে, প্ৰভু ভগৱন্তৰ সেৱক হিচাপে প্ৰভু কৃপা কৰিবা, সেইটো এটা বেলেগ ভাৱ। আৰু তাৰ পাছত আপুনি এজন পিতৃ হিচাপে, ভগৱন্তৰ সেৱক হিচাপে আপুনি আপোনাৰ কৰ্ম কৰি গৈছে। আৰু চতুৰ্থ যিটো আছে সেইটোৱে আচল বুলি কৈছে। ভগৱানে কৈছে 75% চেঞ্জ কৰাৰ মোৰো ক্ষমতা নাই। মানে যিটো প্ৰাৰব্ধ আমি লৈ আহিছোঁ এইটো চেঞ্জ কৰিব ভগৱানেও নোৱাৰোঁ বুলি কৈছে। নকৰে, নিমিত্ত কৰিব পাৰিব। যদি আপুনি একান্ত সেৱক হয়, আপোনাৰ প্ৰাৰব্ধত নিমিত্ত কৰি পাৰ কৰাই দিব, অনুকূল বায়ুৰ দৰে। না কৰিব নোৱাৰে, কাৰণ আপুনি ভোগ কৰিবই লাগিব এইটো। মাকৰ এতিয়া পুনৰ আকৌ
ফ্লেশ্ববেক হৈ গৈ মাকৰ গৰ্ভত সোমাই পেলাই চেঞ্জ কৰি পেলাই মাকে বেলেগ চিন্তা কৰিব, এইটোতো অসম্ভৱ। গতিকে সেই 75%ৰ কোনো উপায় নাই, হাতত আছে 25%। ভগৱানে কৈছে কৌৰৱৰ 100টা পুত্ৰ হোৱাৰ পাছতো মই কৌৰৱৰ পক্ষত নাই, পাণ্ডৱৰ 5জন আছিল কিন্তু মই পাণ্ডৱৰ পক্ষত আছিলোঁ। 75% আপোনাৰ বেয়া হ'ব পাৰে, 25% আপুনি নিজে গঢ় দিব লাগিব। এইটো হৈছে কাম্য, আপোনাৰ এতিয়া বৰ্তমান ক্ৰিয়ামান কৰ্ম, ভৱিষ্যত কৰ্ম। এতিয়া কি কৰিছে আপুনি? বৰ্তমান যদি আপুনি কৃষ্ণত একান্তভাৱে যদি চাৰেণ্ডাৰ কৰে, নিজক শৰণ যদি লয়, টোটেল চাৰেণ্ডাৰ যদি কৰে, আৰু কৰি যদি ভকতৰ লগত আপোনাৰ সৎ কৰ্মৰ দ্বাৰা তেওঁৰ চিন্তন কৰি নিজৰ কৰ্মত যদি আগবাঢ়ি গৈছে, ভগৱানে কৈছে তোমাৰ 75%ত যিমান বেয়া আছিল এইবিলাক চব মই ছাইড কৰাই লৈ গুচি যাম, চিন্তা কৰিব নালাগে।